অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত নলবাৰী জিলা সমিতিৰ উদ্যোগত টিহু আঞ্চলিক সমিতিৰ সহযোগত টিহু হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব পুলক চৌধুৰী সোঁৱৰণী দিবানৈশ প্ৰাইজমণি ভলীবল প্ৰতিযোগিতা। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ভলীবল প্ৰতিযোগিতাখন। অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ 8টা দলে অংশগ্ৰহণ কৰিব খেলখনত। যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিয়ে জনোৱা মতে ভলীবল প্ৰতিযোগিতাখনৰ প্ৰথম শ্ৰেষ্ঠ দলে লাভ কৰিব নগদ 40,001 টকা আৰু দ্বিতীয় দলে লাভ কৰিব নগদ 25,001 টকা। কালিলৈ উক্ত ভলীবল প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু শ্বহীদ তৰ্পণ কৰিব পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই। উক্ত প্ৰতিযোগিতাখনে সাফল্যমণ্ডিত কৰি তুলিবলৈ দুয়োটা দিনৰ সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে যুৱ ছাত্ৰ পৰিষদ টিহুৰ আঞ্চলিক সমিতিয়ে। মানে এখন ভলীবল প্ৰতিযোগিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে, কি ক'ব? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত নলবাৰী জিলা সমিতিৰ উদ্যোগত টিহু আঞ্চলিক সমিতি আৰু টিহুবাসী ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰয়াত পুলক চৌধুৰীদেৱৰ সোঁৱৰণত দিবানৈ ভলীবল খেলখন এইবেলি টিহু হাইস্কুল খেলপথাৰত আজিৰ পৰা দুদিনীয়াকৈ কাৰ্যসূচীৰে ৰূপায়ণ কৰা হ'ব। আজি আমি এই যি বহুত জাকজমকতাৰ নহ'লেও অনুষ্ঠিতকৈ হ'লে যি যুৱ ছাত্ৰ পৰিষদে আমাৰ সাধাৰণ সম্পাদকগৰাকীৰ পবিত্ৰ স্মৃতিত এখনি ভলীবল খেল আয়োজন কৰিছোঁ, এইটো আমি যুৱ ছাত্ৰ পৰিষদৰ কৰণীয় বুলি ভাবিহে আৰু এই সমাজত খেলকো যে আমি প্ৰতিবাদী কাৰ্যসূচীৰ লগত জড়িত নাথাকি খেলত সাংস্কৃতিক দিশত যে আমি যুৱ ছাত্ৰ পৰিষদে গুৰুত্ব প্ৰদান কৰোঁ, উঠি অহা খেলুৱৈক যে আমি উৎসাহ প্ৰদান কৰোঁ, এয়া আমাৰ এক যুৱ ছাত্ৰ পৰিষদৰ মাধ্যম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যি দিবানৈ ভলীবল খেলখন আজিৰ পৰা আৰম্ভ হ'ব। এই খেলখনে সমগ্ৰ অসমতে এটা খেলুৱৈসকলৰ হৈ এটা শুভবাৰ্তা প্ৰদান কৰিব বুলি আমি যুৱ ছাত্ৰ পৰিষদে আশাবাদী। আৰু ইয়াত আমি অসমৰ বিভিন্ন জিলাৰ পৰা আহি টিহুত এই হাইস্কুল খেলপথাৰত পদাৰ্পণ কৰিব আৰু আমি টিহুবাসীয়ে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক আমি মানে সগৌৰৱে আদৰণি জনাম বুলি আমি প্ৰতিশ্ৰুতি বা প্ৰতিজ্ঞাবদ্ধ হৈ এই যথাসাধ্য আমি খেলখনৰ যিমান পাৰে সিমান মানে সুচাৰুৰূপে পৰিচালনা কৰিম বুলি আমি এটা আশা কৰিছোঁ। যিহেতু খেলখন ভলীবল প্ৰতিযোগিতা মানে ৰাইজক কি আহ্বান জনাব এতিয়া? এই খেলৰ জৰিয়তে আমি গোটেই সমগ্ৰ টিহুবাসী ৰাইজক আমি এটা আহ্বান জনাইছোঁ যে আমাৰ যি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া খেলুৱৈসকলক আৰু ইয়াত উপস্থিত সদায় খেলুৱৈ দৰ্শকক যাতে আমাৰ এই যুৱ ছাত্ৰ পৰিষদৰ এটা প্ৰতিবাদী ধাৰা, এই গোটেই ধাৰাৰ লগতে আমাৰ খেলুৱৈৰ যি উৎসাহজনক আমাৰ কাৰ্যসূচীটো আমি গোটেইখিনি ৰাইজৰ ওচৰত আমি মানে অৰ্পণ কৰিম আৰু ৰাইজৰ আমি মাজত ইয়াত আমি আমন্ত্ৰণমূলক যিহেতু ভলীবল খেল, ইয়াত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইৰ পৰা বঙাইগাঁও, গহপুৰ আদিৰ পৰা আজি প্ৰায় 8টা দল ইয়াত অংশগ্ৰহণ কৰিব। আৰু প্ৰথম পুৰস্কাৰ হিচাপে যদিও আমি আমন্ত্ৰণ কৰিছোঁ, প্ৰথম পুৰস্কাৰ হিচাপে আমাৰ 40,000 টকা আছে, দ্বিতীয় পুৰস্কাৰ আমাৰ 25,000 টকা আৰু ট্ৰফি আছে। অহাকালি যিহেতু দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণি হ'ব, কোন কোন কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিত থাকিব? অহাকালি আমাৰ ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাৰ সভাপতি মাননীয় পলাশ চাংমাই ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া উপস্থিত থাকিব। আমাৰ যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব। লগতে কেন্দ্ৰীয় সমিতিৰ সমূহ নেতৃত্ববৃন্দ ইয়াত উপস্থিত থাকিব। অসমৰ বিশিষ্ট খেলুৱৈসকলক আমি মাতিছোঁ, সেইবিলাক তেখেতসকল উপস্থিত থাকিব। আমাৰ খেলৰ লগত জড়িত প্ৰায় সংখ্যক মানুহ অসমৰ যিখিনি জড়িত আটাইখিনিকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। নলবাৰী জিলা সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে টিহু আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰয়াত পুলক চৌধুৰী সোঁৱৰণী আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা পাতিছে। পুলক চৌধুৰীৰ কনিষ্ঠ ভাতৃ হিচাপে আমি খুবেই আনন্দিত, খুবেই ভাল পাইছোঁ আৰু বিশেষকৈ টিহুত হোৱাৰ কাৰণে, কিয়নো আমাৰ ঘাই শিপাডাল ইয়াৰ পৰা নাতি দূৰত মাখিবাহা গাঁৱত, গতিকে টিহু অঞ্চলত হোৱা বুলি শুনি যেতিয়া প্ৰথম ফোন কৰিছিল এখেতে কলিতাই, মোৰ শুনি বিৰাট ভাল লাগিছিল। তেখেতে কৈছিল দাদা আহিব লাগিব। মই কৈছিলোঁ নিশ্চয় যাম। ইয়াৰ আগতেও কৈছোঁ, মই তিনিচুকীয়াত বা ডিব্ৰুগড় সিফালেও গৈছোঁ, মাজত কিছু
বেমেজালি বা কোভিড কালত হোৱা নাছিলে অনুষ্ঠানটি, কিন্তু এইবাৰ টিহুত হোৱা বুলি জানি মই একেজাপে আহিম বুলি কৈছিলোঁ, যেনেকৈ নহওক মই যামেই বুলি কৈছিলোঁ। গতিকে এই অঞ্চলত হোৱাৰ কাৰণে খুবেই ভাল লাগিছে আৰু পৰিষদক আমাৰ পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, কাৰণ পৰিষদে তেওঁলোকৰ প্ৰয়াত নেতাসকলক জীয়াই ৰখাৰ যি চেষ্টা চলাইছে বা কৰি আহিছে সেইটো সঁচাকৈ শলাগিবলগীয়া। এই ক্ষেত্ৰত নেতাবিলাকৰ পৰিয়ালবৰ্গ সুখী হয়, তেওঁলোকে ভাবে পৰিষদে তেওঁলোকক জীয়াই ৰাখিছে, এইখিনিৰ কাৰণে মনটো ভাল লাগে। তাৰমানে সেইকাৰণে পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ অসম জাতীয় নিউজ ডেস্ক ৰিপৰ্ট অসম প্ৰাইম টাইম।